শিশুৰ বৃদ্ধি বা দৈৰ্ঘ্য সঠিকভাৱে বৃদ্ধি হৈছে নাই তাক জনাৰ এটা খুব সুন্দৰ উপায় আছে। জন্মৰ সময়ত শিশুটিৰ যিমান দৈৰ্ঘ্য হ'ব এবছৰ পিছত সেই দৈৰ্ঘ্যৰ আধা পৰিমাণ বৃদ্ধি হয়। অৰ্থাৎ জন্মৰ সময়ত থকা যিটো দৈৰ্ঘ্য তাৰ লগত আধা যোগ কৰিলে যিমান হ'ব এবছৰ পিছত সেইটো দৈৰ্ঘ্য হ'ব। 2 বছৰ পিছত হোৱা দৈৰ্ঘ্যৰ পৰিমাণটো এবছৰ পিছত হোৱা দৈৰ্ঘ্যৰ লগত জন্মৰ দৈৰ্ঘ্যৰ 4/1 যোগ দিব লাগে আৰু যিমান পৰিমাণ হ'ব সেইটোৱে হ'ব 2 বছৰ পিছত হোৱা দৈৰ্ঘ্যৰ পৰিমাণ। এতিয়া মই এটা সৰু উদাহৰণ দিছোঁ। ধৰি লোৱা হওক যে জন্মৰ সময়ত শিশুটিৰ দৈৰ্ঘ্য আছিল 50 চেণ্টিমিটাৰ। তেনেহ'লে এবছৰ পিছত শিশুটিৰ দৈৰ্ঘ্য হ'ব জন্মৰ দৈৰ্ঘ্য 50 চেণ্টিমিটাৰ প্লাছ জন্মৰ দৈৰ্ঘ্যৰ আধা 25 চেণ্টিমিটাৰ = 75 চেণ্টিমিটাৰ। মানে এবছৰ পিছত শিশুটিৰ দৈৰ্ঘ্য 75 চেণ্টিমিটাৰ হোৱা উচিত। দ্বিতীয় বছৰৰ দৈৰ্ঘ্য প্ৰথম বছৰত যিমান হৈ গ'ল মানে 75 চেণ্টিমিটাৰ প্লাছ জন্মৰ দৈৰ্ঘ্যৰ 4/1 মানে 12 চেণ্টিমিটাৰ অৰ্থাৎ 87 চেণ্টিমিটাৰ।